জ্ঞানজ্যোতি অনলাইন কোচিং লৈকে সকলোকে স্বাগতম জনাইছো। তো ইয়াত কেনেকৈ ফৰ্ম ফিলআপ কৰিব লাগে বা কেনেকৈ নোটছ বিলাক পাব পাৰি সেইবোৰ সকলো মই আৰু এটা ভিডিঅ'ত জনাইছো। তো ইয়াতে আমি সাধাৰণ গণিতৰ কথা কিছুমান সৰু মুৰা কথা আলোচনা কৰোঁ। একেবাৰে ঘৰুৱা ভাষাত বুজাবলৈ চেষ্টা কৰিম যাতে একো প্ৰব্লেম নহয়। তো সাধাৰণ গণিতৰ আজি একেবাৰে বেসিক কিছুমান কথা যিবোৰ যেনেকৈ যোগ বিয়োগ পূৰণ হৰণ সেইবোৰ কথা আলোচনা কৰিম আজি। তো সকলোৰে বাবে এইবোৰ উপকাৰী নহ'ব পাৰে, কিন্তু যিসকলে একেবাৰে বেসিক লেভেলত আছে সিহঁতৰ কাৰণে উপকাৰী হ'ব। আমি প্ৰথমে সংখ্যা প্ৰণালীৰ পৰা আৰম্ভ কৰোঁ। তো তোমালোকে সংখ্যা ৰেখা গম পোৱা, এইটো এটা সংখ্যা ৰেখা, মাজত 0, ফালে 1 2 3 4 5, ফালে -1 -2 -3 -4। এই একৰ পৰা আৰম্ভ কৰি ইফালে যিমান কেইটা সংখ্যা গৈ থাকিব এই সংখ্যাবিলাকক আমি কওঁ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা মানে যিবিলাক সংখ্যা আমি গণিবৰ কাৰণে ইউজ কৰোঁ। এই স্বাভাৱিক সংখ্যাখিনিৰ লগত যদি শূন্যটোক আমি লগাই দিওঁ তেতিয়াহ'লে সেইটোক আমি ক'ম পূৰ্ণ সংখ্যা। আকৌ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা লগতে এই নিগেটিভ সংখ্যাবিলাক মানে ঋণাত্মক সংখ্যাখিনি যদি গোটেইখিনি লগাই দিওঁ এই গোটেইখিনি হৈ পৰিব তেতিয়া অখণ্ড সংখ্যা। অখণ্ড। তো শূন্যৰ এইফালে যিমানবোৰ সংখ্যা আছে এইবিলাক আমি কওঁ পজিটিভ নাম্বাৰছ বা ধনাত্মক সংখ্যা, আৰু এইফালে যিমানবোৰ নম্বৰ থাকিব এইবিলাকক আমি কওঁ ঋণাত্মক সংখ্যা বা নিগেটিভ নাম্বাৰছ। তো স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা কাক কয় তোমালোকে বুজি পালা। তাৰ পিছত আহিব অখণ্ড নহয় পৰিমেয় সংখ্যা। তো যিবোৰ সংখ্যা পৰিমেয় সংখ্যাৰ ডেফিনেশ্যনটো মই চিম্পলকৈ কৈ দিছোঁ। যিবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰোঁ, যিবোৰ সংখ্যা p/q আকাৰত লিখিব পাৰি সেইবোৰ সংখ্যাক আমি কি বুলি ক'ম? পৰিমেয় সংখ্যা। আৰু লগতে ইয়াত হ'ব লাগে এই p আৰু q অখণ্ড সংখ্যা হ'ব লাগে আৰু q ≠ 0। মানে যেনে ধৰা 3/4, য'ত ইয়াত আমি p আৰু q হিচাপত লিখিব পাৰিছোঁ। আৰু এই p আৰু q যেনেকৈ p ৰ মান ইয়াতে কিমান আছে 3 এটা অখণ্ড সংখ্যা হয়। তাৰপিছত 4ৰ মান q ৰ মান কিমান আছে 4 আছে, 4 এটা অখণ্ড সংখ্যা হয়। তো p আৰু q কি হ'ব লাগিব? অখণ্ড সংখ্যা হ'ব লাগিব। ইয়াতে নিগেটিভ নাম্বাৰছো হ'ব পাৰে, একো প্ৰব্লেম নাই। আৰু এটা কণ্ডিশ্যন আছে, তলত শূন্য হ'ব নোৱাৰে। মানে যেনেকৈ 1/0 এইটো এটা পৰিমেয় সংখ্যা নহয়। ঠিক আছে, এইটো কিহৰ কাৰণে নহয় এইবোৰ পিছত ক'ম। জাষ্ট অলপকৈ জানি লোৱা কিহৰ নহয় এইবোৰ। তো এতিয়ালৈকে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যা মানে গম পালা। এতিয়া আহিব অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা একেবাৰে চিধা কথা, যিবোৰক আমি p/q হিচাপত লিখিব পাৰি সেইবোৰ হৈছে পৰিমেয়, আৰু যিবোৰক নোৱাৰোঁ সেইটোৱে অপৰিমেয়। p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি এই সংখ্যাবিলাকক আমি ক'ম অপৰিমেয় সংখ্যা। তো তোমালোকে সংখ্যা অলপমান গম পালা। তাৰ পিছতে মই যোগ বিয়োগৰ কিছুমান কথা আলোচনা কৰি লৈছোঁ। প্ৰথমে আমি গ'লোঁ যোগ বিয়োগ। যেনেকৈ মই 4টা উদাহৰণ লওঁ। 4 + 3, 4 - 3, -4 + 3, আৰু এটা আহিব দুয়োটাতে মাইনাছ থাকিব। তো যদিও তোমালোকে ক্লাছ 10 হ'লে মই সৰু মুৰা কথাবিলাক কৈ দিছোঁ, কাৰণ বহুতৰ এইবোৰ কথাতে কনফিউজন লাগি থাকে, কিছুমানে এতিয়াও নোৱাৰে।
তো একেবাৰে বেসিক লেভেলৰ কথাবিলাকে মই জনাম এইটো ভিডিঅ'ত এইটো 4 আৰু 3 যোগ কৰিব লাগে এইটো একো প্ৰবলেম নাই এইটো কিমান হ'ব 7 হ'ব তাৰ পিছত এইটো 4 পৰা 3 বিয়োগ কৰিব লাগে 4 পৰা 3 গলে 1 হ'ব এইখিনি তোমালোকে সকলোৱে গম পোৱা বহুতৰ কনফিউজন লাগে এইকেইটাত এই দুটাত তো এই দুটা কেনেকৈ কৰিব লাগে তো এটা কথা মন কৰিবা যদি বেলেগ বেলেগ চিন থাকে আমি বিয়োগ কৰিব লাগে আৰু যদি একে একে চিন থাকে আমি যোগ কৰিব লাগে সদায় মনত ৰাখিবা যদি বেলেগ বেলেগ চিন থাকিব বিয়োগ কৰিব লাগিব একে একে চিন থাকিলে আমি যোগ কৰিব লাগিব এটা কোনটোৰ পৰা কি যোগ বিয়োগ কৰিব লাগে হেতু এতিয়া চাম যেনেকৈ ইয়াতে একো চিন নাই মানে সন্মুখত প্লাস চিন আছে তো এই অংকটোত আমি যোগ কৰিব লাগিব 4 লগত 3 যোগ কৰিছো 7 পাই গৈছো আকৌ ইয়াতে কলো একে একে চিন থাকিলে যোগ কৰিব লাগে ইয়াতো একে চিন আছে -4 আছে -3 আছে এই অংকটোতো আমি যোগ কৰিব লাগিব গতিকে 4 আৰু 3 যোগ কৰি দিয়া কিমান হ'ব 7 হ'ব তাৰ পিছত চাব লাগিব ইয়াতে চিন কি আছিল অকল বিয়োগ চিনে দেখা পাই আছা গতিকে একো চাব লগা নাই সিধা বিয়োগ চিনটো বহাই দিলে হ'ল ইয়াতো একে একে চিন আছিল যোগ চিনে দেখা পাই আছা একে একে চিন থাকিলে যোগ কৰিব লাগে আৰু সিধা প্লাস চিন বহাই দিলে হ'ল ইয়াতে আৰু প্লাস চিনটো সন্মুখত নিলিখিলে কোনো কথা নাই এতিয়া কথা আহিব এই দুটাত ইয়াতে এটো যেনেকৈ কলো বেলেগ বেলেগ চিন থাকিলে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তো ইয়াতে এটাৰ সন্মুখত প্লাস আছে এটাৰ সন্মুখত মাইনাস আছে মানে আমি এই অংকটো এটা বিয়োগ কৰিব লাগিব তে বিয়োগ সদায় ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাহে বিয়োগ হয় তো ইয়াতে ডাঙৰ সংখ্যা কি আছে 4 ডাঙৰ হয় তো 4 ৰ পৰা 3 বিয়োগ কৰিম আমি 1 পাম তাৰ পিছত ডাঙৰটোৰ আগত যেটো চিন থাকিব সেই চিনটো আমি বহাই দিব লাগে ডাঙৰটোৰ আগত কি চিন আছে প্লাস চিন আছে তো ইয়াতে আমি প্লাস চিনটো বহাই দিম বা নিদিলেও কোনো কথা নাই ঠিক তেনেকৈ ইয়াতো বেলেগ বেলেগ চিন দেখা পাই আছো গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম ডাঙৰ কিমান আছে আচ্ছা মোবাইলটো মানে পৰি গৈছিল ষ্টেণ্ড নাইটো যেনে তেনে লগাই থৈ দিছিলো আচ্ছা যি কি নহওক ক'ত আছিলো এইটো আছিলো এইটোতো বেলেগ বেলেগ চিন আছে বেলেগ বেলেগ চিন থাকিলে আমি সদায় গম পাও যে বিয়োগ কৰিব লাগে তো আৰু বিয়োগ কৰবা ক'ত কৰিব পাৰি ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ কৰিব পাৰি ডাঙৰ কিমান আছে 4 আছে 4 পৰা 3 গলে 1 এইটো কৰিলো ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ কৰিলো আৰু ডাঙৰটোৰ সন্মুখত যেটো চিন আছে এই চিনটো বহাই দিম ডাঙৰটোৰ সন্মুখত কি চিন আছে মাইনাস চিন আছে মাইনাস চিনটো আমি ইয়াতে বহাই দিলো তো যোগ বিয়োগৰ কাহিনী এইখিনিয়ে ইয়াৰ পিছত আমি আৰু চাও এতিয়া ভগ্নাংশৰ যোগ বিয়োগ চাইলো অলপ মানে তেছো ভগ্নাংশৰ যোগ বিয়োগ আমি দুটা ভগ্নাংশ লওঁ সাপোজ 2/4 আৰু এটা ললো 3/7 তা ভগ্নাংশৰ যোগ বিয়োগৰ নিয়মটো দুটা আছে মই প্ৰথমে এটা নিয়মত কৰি দিছো প্ৰথম নিয়মটো হ'ল এই দুটা পূৰণ কৰিবা আৰু তাৰ আগতে কৈ লৈছো ভগ্নাংশৰ আকাৰটো কেনেকুৱা হয় a/b হয় ওপৰটো কি বুলি কয় তলৰটো কি বুলি কয় ওপৰটো কয় লব তলৰটো কয় হৰ মানে যোগ বা বিয়োগ যিয়ে চিন নাথাকক কিয় তলৰ দুটা আমি কি কৰি লম তলৰ দুটা পূৰণ কৰি লম 7 4 গুণ 28 তাৰ পাছত এইফালে পূৰণ কৰিবা 2 7 গুণ 14 ওপৰত লিখিবা ইয়াতে মাজত যিয়ে চিন নাথাকক ইয়াতে প্লাস চিন আছে গতিকে মই প্লাস চিন লিখিলো যদি মাইনাস চিন থাকিলেতেন মাইনাস চিন লিখিলো হয় তো প্লাস চিন আছে প্লাস চিন দিলো এইফালে পূৰণ কৰিবা এতিয়া 4 3 গুণ 12 ক্লিয়াৰ আছে এতিয়া তলত কিমান আছে 28 আছে আৰু এই দুটা যোগ কৰি দিলে কিমান হ'ব 26 তাৰ পিছত আচ্ছা কেনসেল কৰাটো মই পিছত শিকাই আছো এটো হৈ যাব आंसर 2 নম্বৰ নিয়মটো হৈছে এটোটো পুৰা সিধা ডাইৰেক্ট মেথড হয় এনেকে সৰুমুৰা কিবা কোৱেশ্চন থাকিলে সিধা এনেকে তল দুটা পূৰণ কৰি দিবা এইফালে পূৰণ কৰিবা তাৰ পাছত এইফালে পূৰণ কৰিবা এইটো প্লাস চিন আছে যদি ইয়াতে মাইনাস চিন থাকে ইয়াতে মাইনাস চিন দিলে হ'ল বাকি যোগ বিয়োগটো
এই ওপৰত যেনেকৈ যোগ বিহি গৈছোঁ তেনেকৈ চাই ল'লে হ'ল। এতিয়া 2 নম্বৰৰ নিয়মটো হৈছে যেনেকৈ ইয়াতে 2/4 আছে আৰু এটা লৈ ল'লোঁ 3/7, ইয়াতে যিটো আছিল সেইটোৱে ল'লোঁ। এই নিয়মটো হৈছে তুমি লসাগু লৈ ল'ব লাগে। লসাগু, এতিয়া লসাগুটো ল'ব জানাই কিজানি, যি কি নহওক মই ইয়াতে লৈ দিছোঁ। যেনেকৈ 4 আৰু 7ৰ এতিয়া লসাগু ল'ব লাগে, আৰু লসাগু লওঁতে তোমালোকে চুটি হৰণ কৰিব লাগে। এতিয়া এই দুয়োটাকে কিবা এটা সংখ্যাৰে হৰণ যাব নেকি? নাযায়। তেনেকুৱা একো সংখ্যা নাই যিটো সংখ্যাৰে নেকি এই দুয়োটাকে হৰণ যাব। গতিকে আমি কি কৰিম, এই দুটা সংখ্যাক পূৰণ কৰি দিম। 7 4 গুণ 28। এতিয়া এই যি দুটা ভগ্নাংশ দেখা পাইছা, এই 28টো মানে কি, এই ভগ্নাংশ দুটাৰ লবত মানে হৰত তুমি 28 বনাব লাগে। গতিকে প্ৰথম যিটো ভগ্নাংশ আছিল সেইটোতো মই 28 বনাই দিলোঁ, প্লাছ ছেকেণ্ড যিটো ভগ্নাংশ আছিল এইটোতো মই 28 বনাই দিলোঁ। এতিয়া চোৱা, ইয়াতে আছিল কি 4 আছিল, তো 4ৰ জেগাত আমি কি লিখি দিলোঁ 28। তো 4ৰ লগত কিমান পূৰণ কৰি পেলাই 28 পাইছোঁ। আচ্ছা, মই এইটো লাইনটো অলপমান ভাঙি দিছোঁ। ইয়াতে কি আছিল 2/4 আছিল, ইয়াতে আছিল 3/7। এতিয়া ইয়াতে তুমি পূৰণ কৰিবা। তলত আমি যিটো লসাগু পাইছোঁ সেই লসাগুটো ইয়াতে মিলাব লাগে। 4ৰ লগত কিমান পূৰণ কৰিলে 28 পাম, 4ৰ লগত 7, আৰু এই 7 তলত যিটো সংখ্যা পূৰণ কৰিছোঁ একজেক্ট সেই সংখ্যাটোৱে ওপৰত পূৰণ কৰি দিব। গতিকে এই যিটো 2/4 আছিল, 2/4 ভগ্নাংশটো এইখিনিয়ে হয়। আৰু ভগ্নাংশ এটাৰ তলত আৰু ওপৰত মানে লব আৰু হৰত যদি একে কিবা এটা সংখ্যা আমি পূৰণ কৰোঁ, ভগ্নাংশটো একে থাকি যায়। আৰু এনেকুৱা ধৰণৰ সংখ্যাবিলাক, এনেকুৱা ধৰণৰ ভগ্নাংশ কি বুলি কয়, সমতুল্য ভগ্নাংশ। মানে ধৰা ইয়াতে কিমান আছিল 2/4 আছিল, এই 2/4ৰ লগত যদি মই ওপৰত আৰু তলত একে সংখ্যা পূৰণ কৰিছোঁ, ইয়াতে যেনেকৈ 7 পূৰণ কৰিছোঁ, 7 পূৰণ কৰাৰ পিছত কিমান হৈ গৈছে 2 7 গুণ 14, আৰু ইয়াতে হৈ গৈছে 4 7 গুণ 28। এতিয়া এই যিটো 2/4 আৰু 14/28 এই ভগ্নাংশ দুটা কি হয়, সমতুল্য ভগ্নাংশ বুলি কোৱা হয়। ঠিক আছে, তো কিহৰ কাৰণে কয়, মই যদি ইয়াতে কেনচেল কৰোঁ, কেনচেল কৰাটো অলপ পিছত মই দেখুৱাই দিম আকৌ। যদি মই ইয়াতে কেনচেল কৰোঁ 2 1 গুণ 2, 2 2 গুণ 4, 1/2 পাইছোঁ। আকৌ ইয়াতে যদি কেনচেল কৰোঁ চিধা 14ৰে, 14 1 গুণ 14 2 গুণ, গতিকে ইয়াতো পাইছোঁ আমি 1/2। এই 1/2 1/2 একে হৈছে। এনেকুৱা ধৰণৰ ভগ্নাংশ কি বুলি কয়, সমতুল্য ভগ্নাংশ। গতিকে ইয়াতে 2/4 আছিল, ভগ্নাংশৰ তলত আমি 28 বনালোঁ, 28 বনাবৰ কাৰণে 7 পূৰণ কৰিছোঁ, ওপৰতো 7 পূৰণ কৰিছোঁ, গতিকে ভগ্নাংশৰ একো চেঞ্জ নহয় ইয়াতে। ঠিক তেনেকুৱা ইয়াতে 7 আছে, 7ৰ লগত মই 4 পূৰণ কৰিম, 7 4 গুণ 28। এতিয়া 4 যদি তলত পূৰণ কৰিছোঁ, সেই 4টোৱে ওপৰতো পূৰণ কৰিবা। কিমান হৈ যাব, এইটো হৈ যাব 28 প্লাছ এইটো 28, তাৰ ওপৰত হ'ব 2 7 গুণ 14, ইয়াতে 3 4 গুণ 12। এতিয়া তলত হৈ আছে 28। এতিয়া যোগ বিয়োগত এটা নিয়ম আছে, যেনেকৈ তলত যদি বেলেগ বেলেগ থাকে, বেলেগ বেলেগ থাকিলেহে আমি এনেকুৱা বা এনেকুৱা নিয়মত কৰি গৈ থাকিব লাগে। কিন্তু যদি একে একে থাকে, যেনে ধৰা 3/7 প্লাছ 2/7, যদি এই হৰ দুটা একে একে থাকে তেতিয়াহ'লে একো কৰিব দৰকাৰ নাই, চিধা এই যিটো একে একে আছে একে একেৰ পৰা এটা কমন লৈ ল'বা, বাকী ওপৰত যেনেকুৱা আছে একজেক্ট তেনেকুৱা লিখি দিলে হ'ল। ইয়াতে যোগ চিন থাকিলে যোগ চিন দিবা, বিয়োগ চিন থাকিলে বিয়োগ চিন দিবা। তো 3 + 2 একজেক্ট এইখিনি ওপৰখিনি 3 + 2 লিখি দিছোঁ। 3 + 2 কিমান হৈ যাব 5/7। গতিকে যদি হৰকেইটা একে একে থাকে এনেকুৱা নিয়ম, আৰু হৰকেইটাৰ যদি বেলেগ বেলেগ থাকে তেতিয়াহ'লে আমি এনেকুৱা বা এনেকুৱা নিয়মত কৰিব লাগে। এইটো কি হৈ গ'ল এতিয়া, এতিয়া চোৱা হৰকেইটা একে একে হৈ গ'ল, মানে এইটো যিটো নিয়মত কৰিছিলোঁ আমি যোগ, তেনেকুৱা নিয়মত আহি গ'ল। এতিয়া 14 আৰু 12 আমি যোগ কৰিব লাগে। 14 + 12 ইকুৱেল হৈ যাব 26/28। তো ইয়াতে পালোঁ 26/28, সেই এনচাৰটোৱে ইয়াতে আছিল 26/28। তো এই দুটা মেথড ভালদৰে বুজি পালা, যদি কিবা কনফিউজন থাকে আকৌ সুধিলে হ'ল। এতিয়া আমি চাওঁ ভগ্নাংশৰ পূৰণ। ভগ্নাংশৰ পূৰণ কেনেকৈ হয় সেইটো অলপমান চাই লওঁ।
সাপোজ আমি দুটা ভগ্নাংশ ললো 3/8 আৰু এটা ভগ্নাংশ আছে 4/5 এই ভগ্নাংশ দুটা আমি এতিয়া পূৰণ কৰিব লাগে মাজত পূৰণ চিন দি দিলো আৰু ভগ্নাংশৰ পূৰণটো একেবাৰে ইজি হয় ওপৰখিনি ওপৰত পূৰণ কৰি দিবা তলৰখিনি তলত পূৰণ কৰি দিবা তো ওপৰত কিমান হ'ব 3 পূৰণ 4 তলত কিমান হ'ব 8 পূৰণ 5 তো 3 4 গুণ 12 8 5 গুণ 40 তো এইটো এনসাৰ বাকি ইয়াতো কেনসেল কৰিব পাৰি হলে মই কেনসেল কৰাটো পিছত দেখুৱাই আছো তাৰ পাছত ভগ্নাংশৰ পূৰণ নাই হৰণ তা ভগ্নাংশৰ হৰণ কেনেকৈ কৰিব লাগে যেনেকৈ এটা ভগ্নাংশ আছে 3/5 আৰু এটা ভগ্নাংশ আছে suppose 9/7 এই ভগ্নাংশ আৰু মাজত আছে হৰণ চিন আৰু এটা কথা মন কৰি চাবা এই যে আকৌ পৰি গ'ল উপায় নাই হ'ব যিমানবাৰ পৰে উঠাম আৰু তো a/b আৰু a হৰণ b এই দুয়োটা কথা একেই হয় তা ভগ্নাংশৰ হৰণ পূৰণতকৈ আৰু ইজি হয় 3/5 আছে এই যেটো হৰণ চিন আছে হৰণ চিনটো তুমি পূৰণ বনাই দিবা তাৰ পাছত যেটো ভগ্নাংশ আছে এই ভগ্নাংশটোক এনেকে উলুটাই দিলে হয় মানে তলৰটো ওপৰত গুচি যাব ওপৰটো তলত গুচি যাব মানে কিমান হৈ যাব 7/9 এতিয়া এটো কি হৈ আছে পূৰণ হৈ আছে এতিয়া ভগ্নাংশৰ যেনেকৈ পূৰণ আছিল পূৰণ মানে কেনেকা এই ওপৰত যেনেকৈ পূৰণ কৰিছিলো তেনেকা পূৰণ হৈ আছে তো পূৰণ কৰা ওপৰখিনি ওপৰত পূৰণ কৰা তলৰখিনি তলত পূৰণ কৰা 3 7 গুণ 21 হৈ গ'ল 5 9 গুণ 45 হৈ গ'ল তো ইয়াকো আমি কেনসেল কৰিব পাৰো যেহেতু মই কেনসেলেশন এতিয়া শিকোৱা নাই তো আমি নকৰো এতিয়া আচ্ছা কেনসেলেশন শিকোৱাৰ আগতে 2-3টা মান কথা মই কৈ দিছো বহুত ইম্পৰ্টেন্ট হয় এইটো আছে বিভাজ্যতাৰ পৰীক্ষা বিভাজন কৰা মানে কি হয় হৰণ কৰা গতি আমি বস্তু এটা যিকোনো নাম্বাৰ বস্তু মানে নাম্বাৰে ইয়াতে একদম মানে ঘৰুৱা ভাষাত কৈ আছো মই তো কিবা তাক যদি আমি হৰণ কৰিব লাগে সাপোজ 27 এটা সংখ্যা এটা 27ক মই 3 ৰে হৰণ কৰিব লাগে গতি এই 27 সংখ্যাটোক 3 ৰে হৰণ যাবনে নাই আমি কেনেকৈ গম পাব পাৰো ইজিলি তো ইয়াতে মই চাম 2 ৰে কোনবিলাক সংখ্যা হৰণ যাব হেতু চাব পাৰিম বা 3 ৰে কোনবিলাক সংখ্যা হৰণ যাব আৰু 5 ৰে কোনবিলাক সংখ্যা হৰণ যাব নৰমালি এই তিনিটা মনত ৰাখিবা এই তিনিটা মনত ৰাখিলে প্ৰায় কামবিলাক চলি যাব এতিয়া প্ৰথমে চাও 2 ৰে বিভাজ্য মানে 2 ৰে কোনবিলাক সংখ্যাক আমি হৰণ কৰিব পাৰো শেষত বা এককৰ স্থানত কি সংখ্যা থাকিলে 2 ৰে হৰণ যায় 0 2 4 6 8 এই কেইটা সংখ্যা যদি এককৰ স্থানত থাকে তেতিয়া হলে কিবা এটা সংখ্যাক আমি 2 ৰে হৰণ কৰিব পাৰো যেনেকৈ 240 এতিয়া এককৰ স্থানৰ অংক মানে এইটো এককৰ স্থানত কি আছে 0 আছে 0 ইয়াতে আছে নে নাই গতিকে ইয়াক আমি 2 ৰে হৰণ কৰিব পাৰো যেনেকৈ 35 এটা সংখ্যা 35ত এককৰ স্থানত কিমান আছে 5 আছে 5 গতিকে 2 ৰে হৰণ কৰিব নোৱাৰো আমি ইয়াৰ পিছত চাও 5 ৰে হৰণ 3 ৰে হৰণটো চাই আছো অলপ পিছতে 5 ৰে কোনবিলাক সংখ্যা হৰণ কৰিব পাৰো ইয়াতে শেষত বা এককৰ স্থানত কি থাকিব লাগে 0 বা 5 মানে যদি কিবা এটা সংখ্যাৰ শেষত 0 বা 5 আছে তেতিয়া হলে সেই সংখ্যাটোক আমি 5 ৰে হৰণ কৰিব পাৰো যেনে ধৰি লোৱা 50 95 239 আৰু 47 দেখো 50 এককৰ স্থানত কি আছে 0 আছে 0 বা 5 থাকিলে 5 ৰে হৰণ কৰিব পাৰি দে 0 আছে এটো 5 ৰে হৰণ যাব 95 এককৰ স্থানত 5 আছে এটো 5 ৰে হৰণ যাব
239 এককৰ স্থানত কিমান আছে 9 আছে গতিকে 0 বা 5 থাকিলে 5 এৰে হৰণ যায় যেহেতু ইয়াতে 9 আছে গতিকে আমি ইয়াক হৰণ কৰিব নোৱাৰো 5 এৰে তাৰ পাছত ইয়াতে আছে 40 এটো নোৱাৰো 47 লাষ্টত 7 আছে এটোক আমি হৰণ কৰিব নোৱাৰো এতিয়া আমি আগবাঢ়িলো 3 ৰে বিভাজ্য 3 ৰে আমি কোনবিলাক সংখ্যা হৰণ কৰিব পাৰো তাৰ আগতে এটা কথা জানি লোৱা suppose 39 39 এই গোটেইখিনি মিলি ইয়াক আমি কি বুলি কওঁ এটা সংখ্যা বুলি কওঁ কিন্তু এই 3 আৰু 9 এই দুটাই কি হয় এটা অংক হয় গতিকে অংক আৰু সংখ্যাৰ মাজৰ পাৰ্থক্যটো ক্লিয়াৰ হৈছে গোটেইখিনিক একেলগে আমি সংখ্যা বুলি কওঁ কিন্তু এটা এই যে 3 আৰু 9 এইবিলাকক এটা কি বুলি কয় অংক বুলি কয় 3 ৰে বিভাজ্যৰ নিয়মটো হৈছে অংককেইটাৰ যোগফলক 3 ৰে হৰণ গলে যদি অংককেইটাৰ যোগফলক 3 ৰে হৰণ যায় তেতিয়া হলে সেই সংখ্যাটোক 3 ৰে হৰণ যাব যেনেকে এটা উদাহৰণ লৈছো 39 টো লৈছো 39 ইয়াত কমপ্লিট সংখ্যাটো হৈছে 39 কিন্তু 3 আৰু 9 এটা অংক হয় গতিকে 3 আৰু 9 যদি আমি প্লাস কৰো মানে যদি যোগ কৰো কিমান পাম 12 পাম এতিয়া চোৱা 12 কি হয় 3 ৰে হৰণ কৰিব পাৰি এতেকে এই যেটো অৰিজিনাল সংখ্যা আছিল এই সংখ্যাটো এতেকে 39 3 ৰে বিভাজ্য বা 3 ৰে আমি হৰণ কৰিব পাৰো ঠিক আছে তো বেলেগ যিকোনো সংখ্যাই নোলোৱা কিয় আৰু এটা উদাহৰণ ললো 100 ভাবিলো 123 123 দিয়া 123 ৰ অংক কি আছে 1 আছে 2 আছে 3 আছে তো এই দুটাক আমি যোগ কৰো কিমান হ'ব 6 হ'ব এই 6 সংখ্যাটো 3 ৰে বিভাজ্য হয় না এই 6 সংখ্যাটো 3 ৰে বিভাজ্য এতেকে যেটো অৰিজিনাল সংখ্যা আছিল যেটো সংখ্যাৰ অংককেইটা আমি যোগ কৰি পেলাই চাইছো যে 3 ৰে হৰণ যায় না যায় গতিকে এই 123 সংখ্যাটো কি হ'ব 3 ৰে হৰণ কৰিব পাৰি এনে ঠিক আছে এতিয়া মই কেনসেল কৰাটো অলপমান দেখাই দিছো কেনসেল কেনেকৈ কৰিব লাগে suppose ভাবিলো ইয়াতে 20 আছে আৰু ইয়াতে কিমান আছে 40 আছে প্ৰথমে চোৱা আমি একেটা চাম যে 2 ৰে হৰণ যাবনে নাই 5 ৰে হৰণ যাবনে নাই আৰু 3 ৰে হৰণ যাবনে নাই নৰমালি একেটা চালে আমাৰ হৈ যাব এতিয়া চাও এই 20ক আৰু 40ক 2 ৰে হৰণ যাবনে নাই সো 20ৰ শেষত কি আছে 0 আছে 40ৰ শেষত কিমান আছে 0 আছে গতিকে দুটাকে আমি 2 ৰে হৰণ কৰিব পাৰো যদি হৰণ কৰিব পাৰি দুটাকে কাটি লোৱা এতিয়া এটুক আমি কৰিব লাগে তো যেতিয়া হৰণ কৰিবা ইয়াতে 2 ৰে যেহেতু হৰণ কৰি আছো এইটোৰ পৰা ষ্টাৰ্ট কৰিবা মানে বাওফালৰ পৰা ষ্টাৰ্ট কৰিবা 2 গুণ কিমান হ'ব 4 হ'ব তাৰ পিছত 2 0 গুণ 0 যেটোৰে হৰণ কৰিছে হেতু লিখিব নালাগে কিমান বাৰ হৰণ হৈছে এটোহে আমি ইয়াতে লিখিব লাগে তাৰ পিছত চোৱা 2 1 গুণ 2 2 1 গুণ 2 হৈ গল তাহে 0 আছে 2 0 গুণ 0 আকৌ চোৱা এতিয়া কিমান থাকি গল 10 আৰু 20 আছে তা 10 আৰু 20ক আমি কি কৰিব পাৰো 2 ৰে কেনসেল কৰিব পাৰো আকৌ 2 5 গুণ 10 আৰু ইফালে 2 10 গুণ 20 আকৌ চোৱা এতিয়া 5 আছে আৰু 10 আছে এতিয়া 5ক আৰু 10ক আমি 5 ৰে হৰণ কৰিব পাৰো কিহৰ কাৰণে এইটো কি আছে লাষ্টত 5 আছে গতিকে 5 1 গুণ 5 আৰু লাষ্টত কিমান আছে 0 আছে 0 থাকিলে আমি 5 ৰে হৰণ কৰিব পাৰো 5 2 গুণ 10 এনসাৰটো কিমান হৈ গল 1/2 মানে 20/40 আছিল তাক আমি কেনসেল কৰি কিমান পাই গলো 1/2 পালো গতিকে 20/40 আৰু 1/2 একে বস্তু হয় বুজিলা 40 টকাৰ পৰা 20 টকা যদি বেলেগক দি দিম মানে কি আধা দি দিলো আৰু 1/2 মানে কি হয় হাফ হয় গতিকে একে বস্তু এতিয়া আগৰ যি কেটা অংক আছিল হেকেটা আমি অলপমান কেনসেল কৰিব ট্ৰাই কৰো
এইটো আছিল 26/28 এতিয়া আমি চাম 2 এৰে হৰণ যাব নে নাই যাব লাষ্টত 6 আছে আৰু ইয়াতে লাষ্টত কিমান আছে 8 আছে গতি 2 এৰে হৰণ যাব 2 এৰে এইটো সংখ্যাৰ পৰা ষ্টাৰ্ট কৰিবা 2 ৰ পৰা ষ্টাৰ্ট কৰিবা 2 1 গুণ 2 হৈ গ'ল তাৰ পাছত বাকি থাকি গ'ল 6 2 3 গুণ 6 গতি 2 13 গুণ 26 হৈ গ'ল আৰু তলত আছে 28 2 1 গুণ 2 আৰু 2 4 গুণ 8 14 বা গতি 13 আৰু 14 এতিয়া 2 এৰে 13 ক হৰণ যাব নেকি না যায় গতিকে আৰু যদি কেনসেল কৰিব বিচাৰো কি কৰিব লাগে আমি দুয়োটা সংখ্যাকে আমি হৰণ কৰা মানে কেনসেল কৰিব লাগে এটা সংখ্যা যেনেকৈ আমি 2 এৰে যদি 14 কেনসেল কৰি থৈ দিও হেতু নহয় দুয়োটা সংখ্যাকে আমি হৰণ কৰিব পৰা হ'ব লাগে এতিয়া এইটো আনসাৰটো কিমান থাকি যাব 13/14 এ থাকি যাব আৰু কি কৈছিলো যেনেকৈ এইটো এটা পূৰণ কৰি পেলাই পাইছিলো ইয়াক যদি আমি কেনসেল কৰিব ট্ৰাই কৰো 2 এৰে যাব লাষ্টত 2 আছে 2 এৰে এইটোকো যাব লাষ্টত 0 আছে 2 6 গুণ 12 আৰু ইয়াতে 2 20 গুণ 10 বা যদি এটা এটাকে চাব যাও 2 2 গুণ 4 হৈ গ'ল তাৰ পিছত 2 0 গুণ 0 আকৌ ইয়াতে 6 আছে ইয়াতে লাষ্টত কিমান আছে 0 আছে আকৌ 2 এৰে হৰণ যাব 2 3 গুণ 6 2 10 গুণ 20 লাষ্টত গৈ থৈ পেলাই আনসাৰটো থাকি গ'ল 3/10 তো এনেকৈ কেনসেল কৰিব লাগে এইটো চোৱা এইটো আনসাৰটো পাইছিলো আমি 21/45 21/45 প্ৰথমে চাম 2 এৰে হৰণ যাব নেকি সো ইয়াতে লাষ্টত কিমান আছে 1 আছে আৰু 2 এৰে কা হৰণ কৰিব পাৰো যিবিলাকৰ লাষ্টত 0 2 4 6 8 থাকে গতি ইয়াক আমি 2 এৰে হৰণ কৰিব নোৱাৰো যদি নহব কাৰণ দুইটাকে হৰণ কৰিব পৰা হ'ব লাগিব এইটোকো নোৱাৰো এতিয়া আমি চাম 5 এৰে লাষ্টত 1 আছে ইয়াতে লাষ্টত 5 আছে এইটোকটো 5 এৰে হৰণ কৰিব পাৰো কিন্তু এইটোক 5 এৰে হৰণ কৰিব নোৱাৰো গতিকে 5 এৰে আমি কেনসেল কৰিব নোৱাৰো তাৰ পিছত চাম 3 ৰে চোৱা 21 21 যদি আমি অংক কেইটা যোগ কৰো কিমান হ'ব 2 + 1 3 3 টো নিজেই 3 হয় গতিকে 3 ক 3 ৰে হৰণ যাব গতিকে 21 ক 3 ৰে হৰণ কৰিব পাৰিম আকৌ চাও 45 4 + 5 কিমান হ'ব 9 9 ক 3 ৰে হৰণ যায় 3 3 গুণ 9 হয় গতিকে ইয়াকো আমি 3 ৰে কেনসেল কৰিব পাৰো তো কৰি দিও 3 7 গুণ 21 যিটোৰে কেনসেল কৰি আছো সেইটো আমি লিখিব নালাগে কিমান বাৰ যাব হৰণ হেতুহে লিখিব লাগে 3 7 গুণ 21 তাৰ পাছত ইয়াতে 3 এই বাওফালৰ পৰা যোৱা 3 1 গুণ কিমান হল 3 ইয়াতে 3 1 গুণ 3 হল এক্সট্ৰা কিমান থাকি আছে এতিয়া 3 হে হৈছে বাকি ইয়াতে এক্সট্ৰা 1 এতিয়াও আছে গতিকে 1 আৰু 5 কিমান হৈছে 15 3 5 গুণ 15 গতিকে 7/15 হৈ গ'ল গতিকে 2 3 5 এৰে কেনেকৈ কেনসেল কৰিব লাগে সেইবোৰ আমি গম পালো আৰু এটা ইম্পৰ্টেন্ট কথা আছে ছুটি হৰণ আমি কেনেকৈ কৰিব লাগে এটো অলপমান চাই লওঁ এনেকৈ 2048 একদম ইজি এক্সাম্পল এটা লৈছো 2048 ক আমি হৰণ কৰিব লাগে 2 এৰে হৰণ কৰা এই ফালৰ পৰা যাব লাগিব 2 1 গুণ 2 হল ঠিকে আছে এতিয়া 0 আছে 0 কো হৰণ কৰি যাব লাগিব 2 0 গুণ 0 ইয়াতে আছে 4 2 2 গুণ 4 8 2 4 গুণ 8 এতিয়া 1024 পালো আকৌ 2 এৰে হৰণ যাব কাৰণ লাষ্টত 4 আছে 2 এৰে কৰা এতিয়া একক হৰণ কৰিব নোৱাৰি 2 এৰে গতিকে আমি দুটা সংখ্যা লৈ লম 2 5 গুণ 10 তাৰ পাছত 2 আছে 2 1 গুণ 2 4 আছে 2 2 গুণ 4 আকৌ ইয়াতে লাষ্টত 2 আছে ইয়াকো আমি 2 এৰে হৰণ কৰিব পাৰো তো 2 এৰে কৰো এইটো হল 5 2 এৰে 5ক কেইবাৰ যাব 2 1 গুণ 2 হয় 2 2 গুণ 4 আৰু 2 3 গুণ যদি দি দিও আমি তেতিয়ালে 6 হৈ যাব মানে বেছি হৈ যাব গতিকে 3 গুণ আমি দিব নোৱাৰো 2 2 গুণ দিম 2 2 গুণ 4 4 যোৱাৰ পিছতো এক্সট্ৰা কিমান হৈ আছে ইয়াতে 1 এটা থাকি যাব কাৰণ ইয়াতে 5 আছিল 2 2 গুণ 4 হল 1 এটা এক্সট্ৰা এতিয়াও আছে গতিকে এই 1 আৰু 1 মিলি পেলাই যোগ হৈ না যায় যেনেকৈ এনেকুৱা হ'ব 1 আৰু 1 মিলি কিমান হৈছে 11 হৈ আছে এতিয়া আকৌ আমি 2 এৰে 11 হৰণ কৰিব লাগিব কিমান বাৰ যাব 2 5 গুণ 10 আকৌ চোৱা ইয়াতে 11 আছিল কিন্তু আমি যেতিয়া 5 বাৰ দিলো 2 5 গুণ 10 হল গতিকে
11 পৰা 10 গ'ল মানে কি 1 এটা ইয়াতে এক্সট্ৰা এতিয়াও হৈ আছে এই 1 আৰু 2 মিলি পেলাই কিমান হৈ আছে 12 হৈ আছে গতিকে 2 6 গুণ 12 তেনেকৈ সৰু সৰু কথাবিলাক চাই দিব লাগে আকৌ 2 ৰে কৰো 2 1 গুণ 2 ইয়াতে দুইবাৰ যাব 2 2 গুণ 4 1 এটা এক্সট্ৰা হৈ আছে এতিয়া এই 1 আৰু 6 মিলি পেলাই কিমান হৈছে 16 হৈ আছে গতিকে 2 8 গুণ 16 আকৌ 2 ৰে কৰাম 2 ৰে এককটো হৰণ যায় গতিকে দুটা সংখ্যা লৈ লোৱা 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 ৰে কৰা 2 3 গুণ 2 2 গুণ 2 ৰে 2 1 গুণ 2 এক্সট্ৰা কিমান হৈছে 1 এই 1 আৰু 2 মিলি পেলাই কিমান হৈছে 12 2 6 গুণ 12 আকৌ 2 ৰে কৰা 2 8 গুণ 16 আকৌ 2 ৰে কৰা 2 4 গুণ 8 2 ৰে কৰা 2 2 গুণ 4 গতিকে আমি এনেকৈ ছুটিহৰণ কৰি যাব লাগিব তো ছুটিহৰণ কৰোঁতে যদি কিবা প্ৰব্লেম হয় জনালে হ'ল আকৌ এতিয়া আহিলো আখৰৰ যোগ বিয়োগ আখৰ বুলি কওঁতে জনাইছো মই কি হয় আখৰৰ যোগ বিয়োগ এনেকুৱা ধৰণৰ দেখা পাইছা তোমালোকে সাপোজ 3x তাৰপিছত 4y² বা যিয়ে যি নাথাকক যেনেকৈ 7z 3xyz এনেকুৱা ধৰণৰ মানে আখৰৰ যোগ বিয়োগ বুলি কওঁতে মই এনেকুৱা ধৰণৰ বস্তুৰ যোগ বিয়োগ বুজাব বিচাৰিছো যেনেকৈ এইবিলাকক কি হয় আখৰ হয় গতিকে এই আখৰবিলাক থকা বস্তুবিলাক আমি কেনেকৈ যোগ কৰিম সেইটো চাম তেনে ভাবি লোৱা 3x ৰ লগত 4x যোগ কৰিব লাগে এইটো আমি কেনেকৈ যোগ বিয়োগ কৰিব লাগে প্ৰথমে চাব লাগে এই আখৰৰ পাৰ্টটো একে একে আছে নে নাই সো ইয়াতে আখৰৰ পাৰ্টটো কি আছে x আছে ইয়াতে আখৰৰ পাৰ্টটো কিমান আছে x আছে গতিকে একে একে আছে এতিয়া আমি যোগ কৰিব পাৰো তো যোগ কেনেকুৱা হয় যোগ অকল যোগ আখৰৰ মাজত আমি যোগ বিয়োগ কেতিয়া কৰিব নোৱাৰো আমি যোগ বিয়োগ কৰিব লাগে সদায় এই নাম্বাৰখিনিৰ মাজতহে যোগ বিয়োগ কৰিব লাগে তুমি নাম্বাৰখিনি উলাই লোৱা ইয়াৰ পৰা নাম্বাৰ কিমান হ'ব 3 এই ইয়াৰ পৰা আমি 3 পালো আৰু ইয়াৰ পৰা নাম্বাৰ কিমান আছে +4 3 + 4 কিমান হয় 7 হয় আৰু অংকটো কিহৰ আছিল x ৰ অংক আছিল x টো ইয়াতে বহাই দিলে হ'ল ঠিক তেনেকৈ সাপোজ ভাবি লোৱা 3x² y + 7xy ইয়াতে ক'ব লাগে যে এই দুটা আমি যোগ বিয়োগ কৰিব পাৰো নে নাই ইয়াতে আছে x² y x ৰ ওপৰত স্কয়াৰ আছে আৰু ইয়াতে আছে xy সো x² y আৰু ইয়াতে আছে xy এই দুটা একে হয় নেকি একে নহয় গতিকে আমি এই দুটাৰ মাজত যোগ বা বিয়োগ একো কৰিব নোৱাৰো এইকেইটা এনেকৈ থাকি যাব তো আখৰৰ যোগ বিয়োগ অলপমান গম পালা যে একে একে আখৰ থাকিলেহে আমি যোগ বা বিয়োগ কৰিব পাৰো যদি বহুত কেইটা মিক্স হৈ থাকে ধৰি লোৱা 7x আছে -3x আছে +2y -8y আছে এতিয়া এইবোৰ কেনেকৈ কৰিবা এইবোৰো একে যিখিনি আখৰ একে একে আছে সেইখিনি মাজত যোগ বিয়োগ হ'ব যি আছে আৰু ইয়াতো যিখিনি মাজত আখৰ একে একে আছে সেইখিনি হ'ব ইয়াতে আছে এইটো x এইটো x গতিকে এই x x একে একে আছে এইখিনি আমি যোগ বা বিয়োগ কৰিব পাৰিম আৰু যোগ বা বিয়োগ কেনেকৈ হয় জাস্ট ইয়াৰ নাম্বাৰ কেইটা তুমি লৈ লোৱা ইয়াৰ পৰা এইটো কিমান আছে 7 আছে 7 লৈ ললো আৰু এইটো কি হয় -3 গতিকে 7 - 3 7 পৰা 3 গলে কিমান হয় 4 হয় এই 4টো আমি ইয়াতে বহাব লাগে এইটো হল 4 আৰু অংকটো কিহৰ আছিল x ৰ অংক আছিল x বহাই দিলো এনসাৰটো হ'ল মানে 4x এইখিনি কৰি পেলাই আমি 4x পালো তাৰ পাছত এইখিনিও আছে এইখিনিৰ পৰা যদি নাম্বাৰটো ল'ব বিচাৰো কি কি আহিব চোৱা এইটো হল 2 আৰু ইয়াতে আছে এইখিনি আছে -8 গতিকে 2 আৰু -8 এনসাৰটো কিমান হ'ব সো এটাৰ আগত প্লাস চিন আছে এটাৰ আগত মাইনাস চিন আছে গতিকে বেলেগ বেলেগ চিন থাকিলে আমি সদায় কি কৰিব লাগে বিয়োগ কৰিব লাগে তে বিয়োগ কৰা আৰু বিয়োগ কেনেকৈ কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব ডাঙৰ কিমান আছে 8 8ৰ পৰা 2 গলে 6
লগতে ডাঙৰটোৰ আগত যিটো চিন আছে সেই চিনটো বহাই দিব লাগে এনসাৰটো হ'ব -6 গতিকে এইখিনি কৰি পেলাই আমি কি পাম ইয়াতে -6 আৰু অংকটো কি হৈ আছিল y অংক আছিল গতিকে y টো ইয়াতে পাতি দিলে হ'ল ইয়াৰ পিছৰ ষ্টেপত চোৱা ইয়াতে আছে x ইয়াতে আছে y বেলেগ বেলেগ আখৰ হয় গতিকে আমি যোগ বা বিয়োগ কৰিব নোৱাৰো গতিকে এইটো এনেকৈ থাকি যাব তেছো আখৰৰ পূৰণ বিলাক কেনেকৈ কৰিব লাগে এইবোৰ আৰু বেলেগ বেলেগ পাম পিছলৈকে অংক জাস্ট এতিয়া বেসিক অলপমান জানি থোৱা যে এনেকুৱা যোগ বিয়োগ কৰিব পাৰি বাকি ডিটেইলছত আমি পিছত কৰিম আখৰৰ আমি এটা কৰিম পূৰণ আখৰ থাকিলে সেই পদবিলাক পূৰণ কেনেকৈ কৰিব লাগে যেনেকৈ 3 আৰু 4 পূৰণ কৰিব লাগে 3 4 গুণ কিমান হ'ব 12 হ'ব ইয়াত একো প্ৰবলেম নাই ভাবি লোৱা 3x ইয়াৰ লগত পূৰণ আছে 4x এনেকুৱা ধৰণৰ বস্তুবিলাকত কি কৰিব লাগে নাম্বাৰখিনি নাম্বাৰৰ লগত পূৰণ হয় আৰু আখৰখিনি আখৰৰ লগত পূৰণ হয় নাম্বাৰখিনি চোৱা নাম্বাৰ কিমান আছে ইয়াতে আছে 3 ইয়াতে আছে 4 3 4 গুণ 12 আৰু ইয়াতে x আছে ইয়াতে x আছে x আৰু x এইটো সূচকৰ বিধি মই কম তো সূচকৰ বিধিত এইবোৰ বস্তু ভালদৰে কৈ দিম সো ইয়াতে এটা x আছে ইয়াতে আৰু এটা x আছে গতিকে x ৰ লগত x পূৰণ কৰিলে সদায় কি হয় x ৰ পাৱাৰ 2 হৈ যায় ইয়াতে অলপমান কথা কৈ দিছো সো x আৰু x যদি যোগ কৰা যায় টুৱাইস x হয় যেনেকৈ এইটো নিয়মটো কেনেকুৱা আছিল আমি যে যোগ কৰিব লাগে ইয়াতে আৰু এটা কথা আছে যদি সন্মুখত একো নাথাকে তেতিয়াহলে ভাবি লবা যে ইয়াতে 1 থাকে ইয়াৰ সন্মুখত একো নাই গতিকে ইয়াৰ সন্মুখত কি আছে 1 আছে এতিয়া আগৰ নিচিনা যদি আমি যোগ কৰিব লাগে ইয়াতে জাস্ট নাম্বাৰখিনিৰহে যোগ বিয়োগ কৰিব পাৰো আখৰখিনিতো একো কৰিব নোৱাৰো গতিকে 1 + 1 কিমান হ'ব 2 আৰু অংকটো কি হ'ল আছিল x ৰ অংক আছিল টুৱাইস x এইটো চোৱা টুৱাইস x এনেকৈ আৰু যদি x ৰ লগত x আমি পূৰণ কৰো সেইটো কি হৈ যায় x² হৈ যায় যেনেকৈ এইবোৰ তোমালোকে আগতে পাই আহিছা হলেও মই কৈ দিছো 2 * 2 কি হ'ব এইটো 2² মানে 2 দুবাৰ পূৰণ হৈ আছে ঠিক তেনেকৈ 2 * 2 * 2 মানে কি 2 1 2 3 2 তিনিবাৰ পূৰণ হৈ আছে গতিকে এইটো কি বুলি পঢ়ে 2² এইটো কি হয় 2 কিউব এইবোৰ সূচকৰ বিধিত আকৌ ভালদৰে জনাই দিম গতিকে x ৰ লগত x পূৰণ কৰিলে কি হৈ যাব x² হৈ যাব ঠিক তেনেকৈ আকৌ যদি বেলেগ কিবা আমি চাব বিচাৰো আখৰ কেনেকৈ পূৰণ হয় সাপোজ x আছে x² আছে আৰু y আছে z আছে ইয়াৰ লগত পূৰণ কৰিব লাগে পূৰণত আখৰৰ ক্ষেত্ৰত ডট দিলেও হৈ যায় ইয়াৰ লগত আছে x³ y² z² গতিকে এইখিনি আমি এটা পূৰণ কৰিব লাগে একদম সিম্পল ইয়াতে চোৱা x কেইটা আছে ইয়াতে দুটা আছে আৰু ইয়াতে x কেইটা আছে তিনিটা আছে গতিকে x কেইটা হৈ গ'ল পাঁচটা হৈ গ'ল এতিয়া y চোৱা y কেইটা আছিল এটা আছে গোটেইখিনি পূৰণ হৈ আছে y এটা আছে ইয়াতে y কেইটা আছে দুটা আছে y টোটেলত তিনিটা হৈ গ'ল z ইয়াতে এটা আছে ইয়াতে দুটা আছে গতিকে z ইয়াতে টোটেলত তিনিটা হৈ গ'ল যে এই সংখ্যাখিনি পূৰণ কৰিলে এনেকুৱা হ'ব আৰু এটা एग्जांपल লও ধৰি লোৱা ট্ৰাইস x ইয়াৰ লগত পূৰণ আছে 4x² y এতিয়া এই দুটা পদ আমি কেনেকৈ পূৰণ কৰিম ইয়াতো নাম্বাৰখিনি নাম্বাৰৰ লগত পূৰণ কৰা 3 4 গুণ 12 আৰু আখৰখিনি তুমি আখৰৰ লগত পূৰণ কৰা আখৰ কি কি আছে ইয়াতে x এটা আছে x দুটা আছে গতিকে x টোটেলত তিনিটা হৈ গ'ল বাকি y আছে গতিকে এইটোৱে পূৰণ হয় এইবাৰ যদি মই তিনিটামান পদ একেলগে লওঁ -3xy ইয়াৰ লগত পূৰণ আছে 4xyz আকৌ ইয়াৰ লগত পূৰণ আছে 7x² y z³ এতিয়া চোৱা এইটো কিহত আছে মাইনাসত আছে এতিয়া কমপ্লিট নাম্বাৰটো চোৱা নাম্বাৰখিনি এক্সট্ৰাকে পূৰণ কৰা নাম্বাৰ কি কি আছে 3 আছে 4 আছে 7 আছে আৰু এইটো কি হয় 3 মানে মাইনাসত 3 আছে এইটো গতিকে 3 4 গুণ কিমান হ'ব 12 হ'ব 12 7 গুণ 84 84 আৰু মাইনাস প্লাসটো এনেকৈ চাব লাগে মাইনাস প্লাসৰ কথাখিনি গমে পোৱা কি জানি
মানে একে একে চিন থাকিলে সেইটো প্লাস হৈ যায় যদি একে একে চিন পূৰণ হয় প্লাস হৈ যাব আৰু বেলেগ বেলেগ চিন যদি পূৰণ হয় তেতিয়া হলে মাইনাস হৈ যাব যেনেকে প্লাসে প্লাসে কি হ'ব একে একে চিন আছে গতি এনসাৰটো প্লাস প্লাস আৰু মাইনাস যদি পূৰণ হয় বেলেগ বেলেগ চিন আছে মাইনাস মাইনাস আৰু প্লাস যদি পূৰণ হয় বেলেগ বেলেগ চিন আছে মাইনাস যদি মাইনাস আৰু মাইনাস পূৰণ হয় একে একে চিন আছে প্লাসত হৈ যাব suppose -3 আৰু -4 পূৰণ হৈছে গতিকে 3 4 গুণ 12 আৰু মাইনাস মাইনাস পূৰণ হলে প্লাস হৈ যাব এনসাৰটো 12 হ'ব যে এইটো যদি এতিয়া পূৰণ কৰিব যাও নাম্বাৰখিনি নাম্বাৰ লগত পূৰণ কৰা 84 হৈ গল এতিয়া x y x কি কি আছে ইয়াতে এটা আছে ইয়াতে এটা আছে ইয়াতে দুটা আছে গতিকে টোটালত x 4টা হৈ গল y চোৱা y ইয়াতে এটা আছে ইয়াতে এটা আছে ইয়াতে এটা আছে গতিকে y 3টা আছে z z ইয়াতে নাই ইয়াতে এটা আছে ইয়াতে 3টা আছে গতিকে z 4টা আছে এনেকুৱা ধৰণে আখৰ থাকিলে আমি এনেকুৱা ধৰণে পূৰণখিনি কৰিব লাগে ইয়াৰ পিছত আহিব দশমিকৰ যোগ বিয়োগ দশমিক সংখ্যাবিলাক কেনেকৈ যোগ কৰিব লাগে হেতু চাও ধৰি লওক 3.4 আৰু 0.06 আমি যোগ কৰিব লাগে এই যোগটো কেনেকৈ কৰিবা যোগ যেনেকৈ কৰিবা বিয়োগো তেনেকৈ কৰিবা প্ৰথমে আমি 3.4 বহুৱাই ললো তাৰ পিছত এই যে 3.4 বহুৱাইছো পইণ্টৰ তলত পইণ্ট দিবা আৰু তাৰ পিছত যেটো সংখ্যা আছে সেই সংখ্যাটো তুমি মিলাব ইয়াতে ট্ৰাই কৰিবা সো পইণ্টটো ইয়াতে আহি গৈছে পইণ্টৰ পিছত কি আছে 06 গতে 06 আৰু পইণ্টৰ আগত কি আছে 0 আছে এতিয়া তুমি এইটো যোগ কৰা আৰু পইণ্টৰ পিছত যত যত খালি ঠাই পোৱা তাতে 0 বহাই দিলা এতিয়া যোগ কৰা যোগটো জানাই 0 আৰু 6 যোগ কৰিলে 6 হ'ব এটো 4 হ'ব এটো 3 হ'ব আৰু ফাইনেল এনসাৰ দশমিকৰ তলে তলে দশমিকটো লিখি দিলে হল এটো হৈ যাব দশমিকৰ যোগ বিয়োগো তেনেকৈ কৰিব লাগে দশমিকৰ তলত দশমিক দিবা সংখ্যাটো মিলাই পেলাই লিখিবা বাকি নৰমালি যেনেকৈ বিয়োগ কৰা তেনেকৈ বিয়োগ কৰিলে হৈ যাব যদি কিবা প্ৰবলেম পোৱা আকৌ সুধিবা তাৰ পিছত দশমিকৰ পূৰণ আছে আমি দশমিকৰ পূৰণটো কেনেকৈ কৰিব লাগে চাও ধৰি লোৱা 1.2 ৰ লগত তুমি পূৰণ কৰিব লাগে 0.36 মানে এটো 11.2 ৰ লগত পূৰণ কৰিব লাগে 0.36 পূৰণত তুমি দশমিক একেবাৰে চাব নালাগে ক'ত আছে জাস্ট যেনেকুৱা আছে ভাবিলো যে দশমিক নাই তো পূৰণটো কেনেকৈ লিখিবা তুমি নৰমালি যদি দশমিক নাথাকে দশমিক নথকা মানে এনেকৈ বুজাইছো 112 ইনটু 36 এই পূৰণটো তুমি ইয়াতে লিখিবা 112 ইনটু ইয়াৰ লগত কিমান পূৰণ কৰিব লাগে আৰু এটো কিমান আছিল 0.36 আছিল 0.36 যেনেকুৱা আছে তেনেকুৱা লিখি দিলো এটা আমি পূৰণ কৰিম নৰমালি যেনেকৈ পূৰণ কৰো ভাবিলো যে দশমিক ইয়াতে কতো নাই জাস্ট পূৰণ কৰি যাও 6 2 গুণ 12 হাতত 1 থাকি গল 6 1 গুণ 6 একে 7 6 1 গুণ 6 কত দশমিক দিব নালাগে এতিয়াও তাৰ পাছত এটা ঘৰ এৰা 3 2 গুণ 6 3 1 গুণ 3 3 1 গুণ 3 যোগ কৰা এইবোৰ নৰমাল পূৰণ যেনেকৈ হয় তেনেকৈ 2 7 6 13 3 হাতত 1 হেকে মিলাই 7 হাতে দিনে 10 1 10 0 হাতত 1 থাকি গল হেকে মিলাই 4 ফাইনেল এনসাৰটো তুমি দশমিক বহাব লাগিব কেনেকৈ বহাবা চোৱা এই কমপ্লিট অংকটোত টোটাল কেইটা ঘৰ আগত দশমিক আছে চাই লও যেনেকৈ 11.2 মানে কেইটা ঘৰ আগত দশমিক আছে এটো এটা ঘৰ আগত দশমিক আছে আৰু তলত এটা দুটা ঘৰ আগত দশমিক আছে গতিকে টোটাল অংকটোত তিনিটা ঘৰ আগত দশমিক আছে তো ফাইনেল এনসাৰটো তুমি কি কৰিব লাগে এটা দুটা তিনিটা ঘৰ আগত এই দশমিকটো ইয়াতে বহাই দিলে হৈ গল এইটো দশমিকৰ পূৰণ আছিল
আৰু দশমিকৰ হৰণ। দশমিকটো কেতিয়া কামত আহে, যেতিয়া এটা সংখ্যাৰ আৰু এটা সংখ্যা হৰণ কৰিলে কমপ্লিটলি হৰণ নাযায়। ভাবি লোৱা 7ক আমি 2ৰে হৰণ কৰি আছো, 2 3 গুণ 6, 7ৰ পৰা 6 গ'লে 1 থাকি গ'ল। তাই 2ৰে 1ক হৰণ যাব নেকি? নাযায়। যদি হৰণ নাযায় তেতিয়াহ'লে আৰু যদি আমি আকৌ হৰণ কৰিব বিচাৰো কি কৰিম, ইয়াতে এটা পইণ্ট দিলো, পইণ্ট দিয়াৰ লগে লগে ইয়াতে 0 আহি গ'ল, 2 5 গুণ 10 হৈ গ'ল 0। গতিকে দশমিকটো ক'ত কামত আহে, যদি সংখ্যা এটা কমপ্লিটলি হৰণ নাযায় আমি আচ্ছা অলপ ডিসকানেক্ট হৈ গ'ল প্ৰব্লেমৰ কাৰণে। এই দশমিকটো দিয়াৰ পিছত তুমি যিমান বাৰে ইচ্ছা সিমান বাৰে অংকটো মানে যেতিয়ালৈকে ভাষে 0 নোলায় তুমি কৰি গৈ থাকিব পাৰা। তো সেইবোৰ পিছত আহি যাব। এতিয়া ভাবি লোৱা আমি দশমিক সংখ্যা এটাকে হৰণ কৰিব লাগে। ধৰি লোৱা 3.282 আছে। তো ইয়াক আমি হৰণ কৰিব লাগে 3ৰে সাপোজ। তো 3ৰে হৰণ কৰা। ভাবি লোৱা দশমিক নাই ইয়াতে, নৰ্মেলি হৰণ কৰি কৰি গৈ থাকা। 3 1 গুণ 3, 3 পৰা 3 গ'লে 0, 2টো নমাই নাই। এতিয়া চোৱা 3ৰে 2 হৰণ যাব নেকি? নাযায়। গতিকে 3 0 গুণ 0 দিয়া, 2 এই 8টো নমাই নাই, 2 এইটো কিমান হৈ গ'ল 28 হৈ গ'ল। 3ৰে 28ৰ মাজত কেইবাৰ হৰণ যাব? যিবোৰৰ নেওতা ভালদৰে মুখস্থ নাই সেইবোৰে নেওতা ভালদৰে মুখস্থ কৰি লোৱা। 3 9 বাৰ যাব, 3 9 গুণ কিমান হ'ব 27। এতিয়া 8ৰ পৰা 7 গ'লে 1, এতিয়া এই 2টো নমাই আনা, কিমান হৈ গ'ল 12। 3 4 গুণ 12, গতিকে কমপ্লিটলি হৰণ গুচি গ'ল। এতিয়া তুমি এনসাৰটো কেনেকৈ লিখিবা, য'ত দশমিক আছিল দশমিকৰ চিধা চিধি ওপৰত দশমিক উঠাই দিয়া। গতিকে এনসাৰটো হৈ যাব ইমান। গতিকে 3ৰে 3.282 যদি হৰণ কৰা যায় ইমান ৰিজাল্ট পাম আমি। তো দশমিকৰ ক্ষেত্ৰত কিছুমান ইম্পৰ্টেণ্ট এনেকুৱা আছে যে 10 100 1000 1ৰ পিছত 4টা 0 এনেকুৱা ধৰণৰ সংখ্যাবিলাক। এনেকুৱা ধৰণৰ সংখ্যাবিলাক মানে কি যে 1ৰ পিছত 0 আছে। এতিয়া তাৰ আগতে জানি লোৱা সাপোজ 34 এটা সংখ্যা, ইয়াতে দশমিক ক'ত আছে? যদি দশমিক দেখা পাই থকা নাই, দশমিক সদায় ইয়াতে আছে। মিন্স 34.0 আৰু 34 একে সংখ্যা হয়। এতিয়া 10 100 1000 এইবিলাক সংখ্যাৰে যদি পূৰণ বা হৰণ কৰা যায়, সিম্পল ট্ৰিক আছে। ধৰি লোৱা এই 34কে আমি হৰণ কৰিম 100ৰে, বা 100ৰে হৰণ কৰিব লাগে। আচ্ছা তাৰ আগত পূৰণটো চাই লওঁ। ধৰি লোৱা 34কে আমি পূৰণ কৰিব লাগে 100ৰে। সো 34ত দশমিক ক'ত আছে? ইয়াতে আছে। 100ত কেইটা শূন্য আছে? 2টা শূন্য আছে। গতিকে এই দশমিক ঘৰটো 2 ঘৰ পিছুৱাই দিব লাগে। আৰু যিমান ঘৰ পিছুৱাই দিছা, যদি একো মানে সংখ্যা নাই, 0 বহাই দিয়া, দশমিকটো ফাইনেলি ইয়াতে থাকি গ'ল। এনসাৰটো কিমান হৈ গ'ল 3400। দশমিক য'ত থাকে আৰু যিমানটা শূন্য থাকে সিমান ঘৰ পিছুৱাই দিব লাগে যদি পূৰণ হয়। আচ্ছা যদি সংখ্যাটো এনেকৈ থাকিলেহেঁতেন 0.34, ইয়াৰ লগত যদি মই 100 পূৰণ কৰিলোহেঁতেন কি হ'ব? এইটো এই দশমিক ঘৰটো 1 ঘৰ 2 ঘৰ পিছুৱাই গৈ পেলাই 4 পিছত দশমিকটো থাকি যাব। এনসাৰটো হৈ যাব 34। এতিয়া হৰণ কৰিলে তাৰ অপোজিট, ইয়াতে দশমিক ক'ত আছে? ইয়াতে আছে। হৰণ কৰিলে আগুৱাই যায়। শূন্য কেইটা আছে? 2টা শূন্য আছে। এতিয়া 1 ঘৰ 2 ঘৰ আগুৱাই গৈ পেলাই 3ৰ আগত শূন্য থাকি যাব, 3ৰ আগত দশমিক পৰি যাব 0.34। আৰু যাতে দেখিব বেয়া নালাগে সেইটো কাৰণে পইণ্টৰ সন্মুখত 0 এটা দিয়া যায়। গতিকে 10 100 1000 এইবিলাকৰ পূৰণ গম পালা আৰু হৰণ গম পালা। হৰণটো আৰু এবাৰ কৈ দিছোঁ, ধৰাচোন 0.0396, ইয়াক তুমি হৰণ কৰিব লাগে 100ৰে। এতিয়া চোৱা
0.0396 পইণ্ট ক'ত আছে ইয়াতে আছে যেহেতু হৰণ আছে তুমি চাই লোৱা শূন্য কেইটা আছে দুটা আছে গতে এই পইণ্টটো দুঘৰ আগুৱাই দিয়াৰ পিছত ক'ত আহি যাব ইয়াতে আহি যাব পইণ্ট ইয়াতে আহি গৈছে আৰু এই ঘৰটো এনেকুৱা আছে মানে কি ইয়াতে 0 এটা লগাই দিয়া এনসাৰটো কিমান হৈ যাব এই পইণ্টটো দি দিলো 0.00396 আৰু পইণ্টৰ আগত সদায় 0 এটা দি দিবা নিদিলেও ভুল নহয় গতিকে দশমিকৰ যোগ বিয়োগ পূৰণ হৰণ লগতে 100 10 100 1000 এইবিলাক সংখ্যা থাকিলে কেনেকে পূৰণ হৰণ কৰাত ইজি হয় হেতু আমি চালো এতিয়া আমি সূচকৰ বিধি চাওঁ সূচকৰ বিধি এনেকুৱা ধৰণৰ সংখ্যা দেখা পাইছে 2 পাৱাৰ 5 আছে বা 3 স্কয়াৰ আছে যিকোনো সাপোজ -5 ৰ ওপৰত পাৱাৰ আছে 3 মিন্স কিউব আছে এতিয়া কোনটো কি বুলি কয় সাপোজ এটা সংখ্যা আছে a আৰু ইয়াৰ ওপৰত পাৱাৰ আছে m এতিয়া এই m ক কি বুলি কয় a কি বুলি কয় m ক আমি কি বুলি কম সূচক বা ইয়াক ঘাত বুলি কয় আৰু এই যেটো a ক আমি কি বুলি কওঁ ভূমি ক্লিয়াৰ আছে এখিনি তো যেটো ওপৰত সৰুকে লিখা যায় এটো হল ঘাত বা সূচক তা ঘাত বা সূচক মানে হয় কি যেনেকে ধৰা a ৰ ওপৰত স্কয়াৰ আছে মানে কি a পূৰণ a হৈ আছে a ৰ ওপৰত যদি কিউব থাকে মানে a কিউব আছে এইটোৱে বুজায় যে কিমান বাৰ পূৰণ হৈ থাকিব a কিউব মানে কি a into a ঠিক তেনেকৈ যদি 4 থাকে তেতিয়া হলে 4 বাৰ পূৰণ হ'ব তেনেকুৱা আৰু এটা কথা মনত ৰাখিবা যেতিয়া মাইনাস সংখ্যা পূৰণ পাৱাৰ থাকিব সাপোজ -4 -a ইয়াৰ পাৱাৰ সে স্কয়াৰ এইটো কেনেকে হ'ব চাবা এই -a টো স্কয়াৰ আছে মানে কি দুবাৰ পূৰণ হ'ব তো দুবাৰ লিখা -a into -a এনসাৰটো কি হৈ যাব চোৱা -a কি হৈ গ'ল প্লাস হৈ গ'ল আৰু a into a কি হৈ যাব a স্কয়াৰ হৈ যাব গৈ থৈ পেলাই a স্কয়াৰ হৈ যাব প্লাস ইনটু নিদিলে কোনো কথা নাই গতিকে পিছলৈকে যেতিয়া তোমালকে সাপোজ -5 ইয়াক যদি স্কয়াৰ কৰা এনসাৰটো কিমান হৈ যাব 25 হৈ যাব এই মাইনাস থকা বুলি কনফিউজ নহবা জাস্ট 5 স্কয়াৰ সমানে হৈ যায় এটো কেনেকে চাবা যুগ্ম সংখ্যক যদি থাকে যুগ্ম মানে কি 2 4 6 8 মানে জোৰ সংখ্যাবিলাক যদি তেনেকুৱা পাৱাৰ থাকে তেতিয়াহলে মাইনাসটো গুচি যায় সাপোজ -3 ৰ পাৱাৰ আছে 4 গতে এটো কিমান হ'ব -3 into -3 into -3 into -3 এটো পাৱাৰ যদি যুগ্ম থাকে মানে 2 4 6 8 10 12 16 যদি এনেকুৱা থাকে মাইনাসটো কেনেকে গুচি যায় চোৱা a মাইনাস এটো মাইনাস পূৰণ কৰিলে কি হৈ যাব প্লাস হৈ গল এটো মাইনাস পূৰণ কৰিলে কি হৈ গল প্লাস হৈ গল মানে দুটা মাইনাস পূৰণ কৰিলে কি হৈ গল প্লাস হৈ গল আৰু প্লাসটো যিমান বাৰে পূৰণ নকৰা কিয় প্লাসে থাকি যাব গতিকে এনসাৰটো তোমাৰ প্লাসত আহি যাব বাকি যিমান কেটা আছে পূৰণ কৰি দিয়া 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ কিমান হ'ব পূৰণ কৰি চাবা 81 পাবা এতিয়া এটো এনসাৰটো কিমান হ'ব 81 হ'ব এতিয়া আমি সূচকৰ দুটামান বিধি মানে সূত্ৰ আছে হেতু লিখো এক নম্বৰ আছে a power m into a power n ইয়াতে মন কৰিবা এই যি দুটা ভূমি আছে এটো বহুত ইম্পৰ্টেন্ট হয় ভূমি একে আছে ইয়াতে গতিকে যদি ভূমি একে থাকে এইটো হৈ যাব ভূমি এটা কমন লৈ লবা এই দুটাৰ পৰা আৰু ওপৰৰ এই যি কেটা পাৱাৰ আছিল এটো যোগ হৈ যাব যেনেকে ভাবি লোৱা 2 স্কয়াৰ আছে ইয়াৰ লগত পূৰণ আছে 2 কিউব সো এই ভূমি দুটা একে একে আছে গতে এটা ভূমি কমন লবা আৰু এই 2 আৰু 3 কি হৈ যাব যোগ হৈ যাব 2 পাৱাৰ কিমান এই দুটা যোগ কৰা 2 3 যোগ বিয়োগটো জানা আৰু যদি বিয়োগ থাকে তে বিয়োগ কৰিবা সাপোজ যদি এতে -3 থাকে তেতিয়া হলে বিয়োগ কৰিব লাগিব পাস হৈ গল এটো আনসাৰ 2 নম্বৰটো হ'ব যদি
a power m আছে আৰু a power n আছে means এই ভূমিকেটা একে একে আছে কিন্তু মাজত হৰণ চিন আছে যদি হৰণ চিন থাকে হৰণ চিন থাকিলে কি হৈ যায় ভূমি এটাটো কমন লবাই এই পাৱাৰ কেটা কি হৈ যাব মাইনাস হৈ যাব যেনে ধৰা 3 power 5 আছে ইয়াক তুমি হৰণ কৰিব লাগে 3 স্কয়াৰেৰে এতিয়া ভূমি একে একে আছে ভূমি এটা কমন লৈ লোৱা আৰু পাৱাৰ কেটা কি হৈ যাব এইটোৰ পৰা এইটো বিয়োগ হৈ যাব এতিয়া এইটোৰ পৰা এইটো বিয়োগ হৈ যাব 5 - 3 3 5 ৰ পৰা 3 গলে 2 3 স্কয়াৰ যদি 3 স্কয়াৰ মানটো লৈ দিয়া 3 স্কয়াৰ মানে কি মান হ'ব 3 3 পূৰণ 3 3 দুইবাৰ পূৰণ হৈ আছে গতিকে 3 স্কয়াৰ মানে 9 যদি এনসাৰটো লিখি দিব লাগে 9 হৈ যাব এই দুটা একদম ইজিলি মনত ৰাখিবা এইটো ভূমি কেটাটো একেই থাকিব দুটাতে গতিকে যদি এইটো পূৰণ হৈ থাকে পূৰণটো উল্টাই পল্টাই প্লাস কৰি দিলে হ'ল আৰু হৰণটোৰ পৰাই 0 ফুট দুটা গুছাই দিবা মাইনাসটো থাকি যাব এইটো মনত ৰাখিবা এনেকে তাৰ পিছত 3 নম্বৰ ফৰ্মুলাটো আছে সাপোজ a আৰু b পূৰণ হৈ আছে আৰু এই গোটেইখিনি ওপৰত পাৱাৰ m আছে তেতিয়াহলে a পাৱাৰ m টো ইয়াতো আহি যাব ফৰ্মুলাটো কি হৈ যাব a পাৱাৰ m ইনটু b পাৱাৰ m a m টো a ৰ ওপৰতো আহি গৈছে a m টো b ৰ ওপৰতো আহি গৈছে a পাৱাৰ m b পাৱাৰ m যেনে এক্সাম্পল এটা ধৰা 2 into 3 আৰু গোটেইখিনি ওপৰত পাৱাৰ আছে 5 সো a আৰু b পূৰণ হৈ আছে 2 আৰু 3 পূৰণ হৈ আছে এই পাৱাৰটো ইয়াতো আহি যাব যে 2 পাৱাৰ 5 মাজত যেটো চিন আছে পূৰণ আছে 3 পাৱাৰ 5 এইটো যেনেকুৱা হয় তেনেকুৱা যদি এই দুটাৰ মাজত হৰণ থাকে এনেকে হৰণ থাকিলে এইটো ইয়াতো আহি যাব এইটো ইয়াতে আহি যাব a পাৱাৰ m হৈ যাব b পাৱাৰ m হৈ যাব ইয়াতে যেনেকে পূৰণ আছিল গুছি গল হৰণ থাকিলে গুছি যাব মিন্স পাৱাৰটো ওপৰত আহি যাব তলতো আহি যাব তাৰ পিছত আৰু আছে জি এইটো এটা আছে a পাৱাৰ m আৰু গোটেইখিনিৰ ওপৰত যদি পাৱাৰ n আছে এই ব্ৰেকেটৰ বাহিৰে ভিতৰে পাৱাৰ যিকেটা আছে এইকেটা পূৰণ হৈ যাব আৰু সংখ্যা বিলাকৰ মাজত পূৰণ চিন নিদিলে কোনো কথা নাই a পাৱাৰ mn হৈ গল যেনেকৈ এটা উদাহৰণ ভাবি লোৱা 2 কিউব আছে আৰু গোটেইখিনিৰ ওপৰত পাৱাৰ আছে সব আমি প্লাসতে পাৱাৰ ধৰিছো ইয়াতে প্লাস মাইনাস যিকোনো থাকিব পাৰে সাপোজ -5 আছে পাৱাৰ এটা কি কৰিবা 2 ৰ ওপৰত এই যিকেটা আছিল এটা চোৱা mn আছিল ব্ৰেকেটৰ বাহিৰে ভিতৰে পূৰণ হৈ গৈছে ব্ৰেকেটৰ বাহিৰে ভিতৰে পূৰণ কৰি দিয়া 3 into -5 যেহেতু মাইনাস আছে এটো কাৰণে ব্ৰেকেট এটা দি লিছো এনেকে লিখিব নোৱাৰি এনেকে 3 into -5 এনেকে দুটা চিন একেলগে নিদিবা যদি মাইনাস থাকে ইয়াতে ব্ৰেকেট এটা দি লবা এটো কিমান হৈ যাব 2 পাৱাৰ 3 5 গুণ 15 ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত মাইনাস আছে প্লাসে মাইনাসে মাইনাস এটো হৈ গল आंसर তাৰ পিছত যিকোনো সংখ্যাৰ পাৱাৰ যদি 0 থাকে आंसरটো কিমান হয় 1 হয় ভাবি লোৱা এটো হল 2 2 ৰ ওপৰত পাৱাৰ বহুত কিয়া কিবি আছে আচ্ছা এটো 2 নহয় 2 ৰ ওপৰত পাৱাৰ নহয় ভাবি লোৱাচোন twice x into 3y into 7xyz কিবা কিবি আছে আৰু গোটেইখিনিৰ ওপৰত পাৱাৰ কিমান আছে 0 আছে গতি একো চাব লগাই নাই যেহেতু গোটেইখিনিৰ ওপৰত পাৱাৰ কিমান আছে 0 আছে এই আনসাৰটো 1 হয় বা সাপোজ কিবা আছে 9 পাৱাৰ 0 আছে 1 হয় যেনেকে 27 পাৱাৰ 0 আছে आंसर 1 হয় যিকোনো সংখ্যাৰ পাৱাৰ যদি 0 থাকে এটো হৈ যাব 1 এটা যদি মাইনাস পাৱাৰ থাকে সাপোজ a পাৱাৰ -1 আছে মাইনাস পাৱাৰটো a পাৱাৰ -1 টো কোৱাৰ আগতে প্লাসৰ 1 টো কৰি লৈছো সো a পাৱাৰ 1 মানে সদায় কি হ'ব a হ'ব যেনেকে a স্কয়াৰ মানে কি হয় a into a a কিউব মানে কি হয় a into a হয় গতিকে a পাৱাৰ 1 মানে কি হ'ব a এবাৰে পূৰণ হৈ আছে গতিকে a পাৱাৰ 1 মানে কি a হৈ যাব তাৰ পিছত মাইনাস পাৱাৰটো চোৱা সাপোজ a পাৱাৰ -1 থাকে যেতিয়া মাইনাস পাৱাৰ থাকিলে সদায় হৰণ চিন দি লবা ওপৰত 1 লিখি লবা তাৰ পিছত এই যিখিনি আছে এইখিনিকে ভাবি লোৱা যে মাইনাসটো গুছাই পেলাই তলত লিখি দিবা a পাৱাৰ কিমান হৈছে 1 হৈ যাব গতিকে এটো
a পাৱাৰ 1 মানে কি হয় a হয় এই কথাটো আকৌ এনেকৈ চাব পৰা ধৰি লোৱাচোন 2 ৰ পাৱাৰ -3 আছে ইকুৱেল পাৱাৰ মাইনাছত আছে হৰণ চিন দি লৈছো ওপৰত 1 দি লৈছো মাইনাছত পাৱাৰ থাকিলে হৰণ দিবা ওপৰত 1 দিবা ইয়াতে ওপৰত একো কৰিব লগা নাই তাৰ পাছত এই যিখিনি আছিল এইখিনিয়ে এক্সাক্ট ইয়াতে লিখি দিবা জাস্ট মাইনাস চিনটো দিব নালাগে ঠিক আছে গতি এইটো আনসাৰটো কিমান হ'ব ওপৰত 1 হ'ব আৰু তলত 2 কিউব মানে কিমান হ'ব 2 পূৰণ 2 পূৰণ 2 কিমান হৈ যাব 8 1/8 গতিকে এইখিনি আছিল সূচকৰ নিয়ম তো এতিয়ালৈকে আমি ডিসকাস কৰিলো সংখ্যা সব বহুত সৰু মুৰা বস্তুবিলাক ডিসকাস কৰিলো যদিও সকলোৰে কামত নহয় কিন্তু বহুতৰে কামত আহিব এই বস্তুবিলাক কাৰণ বহুতৰ এতিয়াও কনফিউজন লাগি থাকে যদিও ক্লাছ 10 ত উঠিছা বহুতৰে এতিয়াও কনফিউজন দূৰ হোৱা নাই এতিয়া এইবোৰ বস্তু যেহেতু স্কুলত শিকোৱা নহয় যদি তোমালোকৰ সৰু মুৰা বস্তু একদম যোগ বিয়োগ পৰ্যন্ত যদি কিবা ডাউট আছে সুধি লবা এটো লাষ্ট কৰিব দৰকাৰ নাই ঠিক আছে এইবিলাক ঘৰত প্ৰেক্টিস কৰিবা ইয়াৰ পিছত যদি আৰু কিবা কনফিউজন থাকে তেতিয়া হলে মই বাকিখিনি দূৰ কৰি দিম গ্ৰুপত সুধিবা তোমালোকে ঠিক আছে